নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন ঢকুৱাখানাৰ ঘিলামৰাত সংগঠিত হয় এক জঘন্য কাণ্ড দুই পাখণ্ডৰ কামনাৰ বলি হয় এগৰাকী পঞ্চমমান শ্ৰেণীৰ ছাত্ৰী নিউজ নর এক বিশেষ প্ৰতিবেদন ঢকুৱাখানাৰ ঘিলামৰাত সংগঠিত হয় এক জঘন্য কাণ্ড দুই পাখণ্ডৰ কামনাৰ বলি হয় এগৰাকী পঞ্চমমান শ্ৰেণীৰ ছাত্ৰী উল্লেখযোগ্য যে ঢকুৱাখানা মহকুমাৰ ঘিলামৰা আৰক্ষী চকীৰ অন্তৰ্গত মৰনৈ পঞ্চায়তৰ অমুৎসপৰি গাঁৱৰ দুই পাখণ্ডৰ কামনাৰ বলি হ'ল পঞ্চম শ্ৰেণীৰ দুৰ্ভগীয়া ছাত্ৰীগৰাকী জানিব পৰা মতে ছাত্ৰীগৰাকীৰ ভিনিয়েক বিজয় কামত বয়স 40 বছৰ আৰু চাপৰমৰা গাঁৱৰ ঘন খনিকৰ নামৰ 60 বছৰীয়া লোকজনৰ অসৎ কৰ্মৰ বলি হোৱাৰ অভিযোগ তুলিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে ছাত্ৰীগৰাকীৰ পৰিয়ালে বিজয় কামত আৰু ঘন খনিকৰৰ ওপৰত ঘিলামৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ লগতে আমোদচাপৰি গাঁওবাসীয়ে এই পাখণ্ড দুটাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাই উত্তাল প্ৰতিবাদ কৰিছে প্ৰথমতে কি তাই বমি কৰি আছিলে তাৰপৰা বমি কৰা দেখি মই আকৌ ভাবিলোঁ কি তাই বোলো মাকক সুধিলোঁ মই তোৰ ছোৱালী মাহেকীয়া হৈছে না হোৱা তাৰ মাকে ক'লে বোলে না হোৱা সেই বুলি ক'লে তাৰপৰা না হোৱা দেখি মই বাপেকক ক'লোঁ মই বোলো মাহেকীয়া হোৱা নাই কিমান দিন হোৱা নাই তাৰপৰা তেহেঁতি কৈছে এমাহ ডেৰমাহমান হ'ল এনেকৈ কৈছে মোক তাৰপৰা মই ক'লোঁ বাপেকক মই বোলো টেষ্ট এটা কৰি চাওঁ নি ভিনদেউ সেই বুলি ক'লোঁ তাৰ ভিনদেউ ক'লে কৰি চাচোন তহঁতি সেই বুলি ক'লে তাৰপৰা মই তেহেঁতৰ মামীয়েক এজনী আছিলে তাৰ মামীয়েকক মই দিলোঁ দোকানলৈ পঠিয়ালোঁ তাৰপৰা দোকানৰ পৰা চেম্বাৰৰ পৰা আনিলেগৈ এটা তাৰপৰা আনি মেলি কৰিলোঁ এনেকুৱা দামতে কৰিছোঁ আৰু তাৰপৰা দুটা গ'ল ওলাই তাৰপৰা মোৰ তেওঁ সন্দেহ হৈছে বোলো নহ'বও চাগে সেই বুলি ভাবি পিনে তাৰপৰা আকৌ মই ক'লোঁ আকৌ এটা বোলো কৰিব লাগিব ৰাতিপুৱা ভিনদেউ সেই দিবিচোন আনি সেই বুলি ক'লোঁ তাৰপৰা ভিনদেউ ক'লে আনিবিগৈ তহঁতি আমুকটো নিদিব চাগে মইতো ক'বও নাজানো সেই বুলি ক'লে তাৰপৰা সি গৈ আকৌ দিলোঁ মই তাইকে দিলোঁ পঠিয়া মানে মামীয়েকক তাৰ মামীয়েকে আনিলেগৈ তাৰপৰা ৰাতিপুৱা মই আকৌ মৰ্ণিং ৱাক কৰিলোঁ এটা তাৰপৰা তেতিয়া আকৌ না ওলোৱা নহয় তাৰপৰা নোলোৱা দেখি মই ভাবিছোঁ কি এই নহয় চাগে সেই বুলি তাৰপৰা আকৌ মনে মোৰ নাহ অহা নহয় তাৰ নহয় দেখি আকৌ ৰাতিপুৱা আকৌ এটা কৰিবলৈ আকৌ এটা আনিলোঁ আনি তাৰপৰা আকৌ দেখিলোঁ দেখা দেখি ইয়াত মই কি ক'বলৈ ভয় খাইছোঁ নহয় মই মানে কি যদি নহ'ব আকৌ ছোৱালী মানুহ মই যদি উলিয়াই দিওঁ বহুত ডাঙৰ কথা হৈ যাব সেই বুলি ভাবি তাৰপৰা মোৰ মানে গাটো ভাল নাছিলে তাৰপৰা মই মেডিকেললৈ গ'লোঁ তাৰপৰা মই ভিনদেউক ক'লোঁ মই বোলো ছোৱালীজনীক বোলো মেডিকেললৈ লৈ যাওঁ মেডিকেলত নি বোলো ইমান বমি কৰি আছে নহ'বও পাৰে বোলো এনেকৈ বোলো জাক তাক নকবি সেই বুলি মই তাক ক'লোঁ তাৰপৰা সি কোৱা দেখি বোলে নহ'লে তহঁতি লৈ যাচোন মেডিকেললৈ কেলেনো বমি কৰিছে সেই বুলি ক'লে তাৰপৰা মই আকৌ তাইক মই বাইক ক'লোঁ বোলো বৈ নহ'লে গোটেইকেইটা যাওঁগৈ বুলি কয় তাৰপৰা আৰু এজনী আছিলে মানে বৌ সেই বৌ মই তাৰপৰা তাইক এনেকৈ লৈ গৈছোঁ আৰু তাৰপৰা ডক্টৰৰ ওচৰত নি মানে কৈছোঁ বোলে এনেকুৱা বমি কৰি থাকে তাৰপৰা ডক্টৰে কৈছে বোলে এনেকুৱা কথা বোলে 3 মাহ হৈছে বোলে সেই বুলি ক'লে সেইটোৱে এতিয়া কোন বুলি গম পাইছে তাই এতিয়া কোৱা মতে প্ৰথমতে ঘন বুলিয়ে কৈ থাকিলে তাৰপিছত মই আকৌ এদিন সুধিলোঁ বোলো তই এনেকৈ মানুহ এটাক বোলো ফচাই দিব নোৱাৰ নহয় তই সঁচা কথা ক কোন তাৰপৰা তাই নহয় অকল ঘন বুলিয়ে কৈ থাকিলে তাৰপৰা এই বৌকো ক'লে ঘন বুলিয়ে ক'লে তাৰপিছত মই আকৌ সুধিলোঁ তই এনেই তই নকবি তই এনেই ডাঙৰ মানুহজনক বোলে এনেকৈ বদনাম দিলে বহুত ডাঙৰ কথা নহয় চেপেটি তই ভালকৈ কচোন আৰু কোন সেই বুলি ক'লোঁ তাৰপৰা তেতিয়া কৈছে কপি পিনে কৈছে বোলে আমাৰ বোলে ভিনদেউ বোলে তাৰপৰা মই এতিয়া খং উঠিলে তোৰ বোলো তোৰ ভিনদেউ হয় তই বুঢ়াটোক তই কেলৈ হেৰি কৈছ মানে কি মিছা কথা কৈছ সেই বুলি ক'লোঁ তাৰপৰা মিছা কথা নহয় বোলে মামী বোলে প্ৰথম বোলে ভিনদেউ তাৰপিছত বোলে ঘন ককা বোলে সেই বুলি কৈছে এতিয়া আপোনালোকে কি বিচাৰে আমি এতিয়া ন্যায় বিচাৰোঁ ছোৱালীজনী পৰিয়াল তেওঁলোক দৰিদ্ৰ সীমাৰ তলত বসবাস কৰা ব্যক্তি এইটো আপোনালোক সহযোগ লাগিব মই মোমায়েক হয় আমি হেৰিয়ৰ থানাত এজাহাৰ হেৰি কৰিছিলোঁ তাৰপৰা এতিয়ালৈকে বৰ্তমান সিহঁতি পলাই ফুৰিছে অতি সোনকালে ধৰি মেলি সিহঁতক মানে কঠোৰ শাস্তি দিব লাগে ক'ত দিছে ঘিলামৰা থানাত মই মানে কথাটো গম পালোঁ আৰু সিহঁতি মেডিকেললৈ নিয়া বুলি গম পাই মই ইহঁতৰ লগত সোধ পোছ কৰিলোঁ কি কথা কি বতা তেতিয়া সিহঁতি ক'লে বৌ আমি আপোনাক কি কওঁ আপুনি ছোৱালীজনীক নিজ মুখে সোধক তেতিয়া মই ছোৱালীগৰাকীক সুধিলোঁ আৰু যিজন মানুহৰ কথা প্ৰথম কৈছিল ঘন খনিকৰ তেওঁকো মই মাতিলত মই ছোৱালীজনী সিহঁতি সন্মুখীকে বহি দুয়োকে সুধিলোঁ তেতিয়া ছোৱালীয়ে কয় মোক এওঁৱে বুলি কিন্তু তেওঁ কয় মই নহয় বুলি নোহোৱাত মই মানে তেওঁ বহুত প্ৰশ্ন কৰি সুধি আছোঁ তেওঁ নহয় কৰি আছে ছোৱালীয়ে হয় কৰি আছে কিন্তু ছোৱালীগৰাকীয়ে এতিয়া পিছদিনা আকৌ মোক কৈছে যে মানুহ দুজন এজন হ'ল ভিনিয়েক আৰু এজন হ'ল ঘন খনিকৰ আমি এতিয়া কি ক'ম আমাক ন্যায় লাগে এই দুখীয়া মানুহৰ ঘৰৰ ছোৱালীজনী উদ্ধাৰ কৰিব লাগে আমি চৰকাৰক অনুৰোধ কৰিছোঁ ছোৱালীজনীৰ মুঠতে ন্যায় পাব লাগে দুখীয়া শাস্তি পাব লাগে জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।